এখন কেনভাছে কৈ গ'ল ইতিহাসৰ বহু কথা। ৰং তুলিকাৰে পুনৰ জীৱন্ত ৰূপ পালে সতী জয়মতীয়ে। মাত্ৰ ৩০ মিনিটতে আমনাই দেখুৱালে নিজৰ হাতৰ কলা। জয়মতীৰ জীৱনগাথা অংকিত কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডত শিৱসাগৰৰ আমনা শ্বৰীফ। এগৰাকী প্ৰতিভাসম্পন্ন যুৱতীৰ হাতৰ কলাই আপোনাকো কৰি তুলিব আপ্লুত। এখন উকা কেনভাছতে পুনৰ মহাসতী জয়মতীৰ জীৱনগাথাই প্ৰাণ পাই উঠিলে। জয়মতীৰ স্মৃতি দিৱসৰ দিনাই শিৱসাগৰলৈ আহিল এটা সুখবৰ। মহাসতী জয়মতীৰ জীৱনগাথাৰ তথ্যচিত্ৰ অংকন কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় শিৱসাগৰৰ এগৰাকী যুৱতীয়ে। মাত্ৰ ৩০ মিনিটৰ ভিতৰতে কোনো ধৰণৰ ৰবৰ পেঞ্চিল ব্যৱহাৰ নকৰাকৈয়ে মহাসতী জয়মতীৰ জীৱনৰ আলোকপাত এখন চিত্ৰ অংকন কৰি দেখুৱাবলৈ সক্ষম হয় এইগৰাকী শিৱসাগৰ চহৰৰ মাজমজিয়াৰ দৰবাৰ ৰোডৰ নিবাসী আমনা শ্বৰীফ ৰেহমানে। এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেবুল টেনিছ খেলুৱৈ আমনা শ্বৰীফ ৰেহমানৰ এই কলাই এতিয়া আপ্লুত কৰি তুলিছে সকলোকে। বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইনী বিভাগৰ ছাত্ৰী হিচাপে অধ্যয়নৰত হৈ আছে আমনা। আমনাৰ এই কৃতিত্বত এতিয়া গৌৰৱান্বিত সমগ্ৰ শিৱসাগৰ জিলা। মই আৰু এটা বস্তুত খুবেই সুখিত যে আজি যিহেতু জয়মতী কুঁৱৰী সতী জয়মতী কুঁৱৰী মৃত্যু দিৱস, তো মৃত্যু দিৱসৰ উপলক্ষে যিটো মোৰ কিট আজি পাইছোঁ মই, যিহেতু মোৰ থিমটো আছিলে সতী জয়মতী কুঁৱৰী হোল লাইফ হিষ্ট্ৰী, তো সেই বস্তুটোৰ ওপৰত মই খুবেই সুখিত যে কি আজি মৃত্যু দিৱসৰ দিনাখনে যে মই গোটেই এইটো বস্তু পাইছোঁ। শিৱসাগৰৰ পৰা ৰাতুকুমাৰ দাসৰ ৰিপৰ্ট, কাৰেণ্ট জেনেৰেশ্যন।